তো নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছোঁ এনেকুৱা এখন ধুনীয়া মন্দিৰৰ আগত, যোনখন মন্দিৰ মানে আমাৰ অসমত মানে আপোনালোকে খুব কমেই দেখা পাব। বৰপেটাৰ পৰা আমি মিস্ত্ৰী লৈ আহিছিলোঁ, তেওঁলোকে ইছলাম ধৰ্মী লোকে আছিলে। আৰু এই মন্দিৰখন বনাইছে সম্পূৰ্ণ মানে উৰিষ্যাৰ মন্দিৰৰ আৰ্হিত। এতিয়া আহিলে আপোনালোকে আহিব, নিশ্চয় পূজা দিব পাৰিব। আৰু এই মন্দিৰখনৰ মূল বৈশিষ্ট্য হ'ল ইয়াতে মানে মা কালী আৰু মা দুৰ্গাৰ দুয়োটা মানে প্ৰতিমা এখন মন্দিৰতে স্থাপন কৰা আছে। আৰু এই মন্দিৰটো মানে ক'ত আছে আৰু ইয়াৰে মানে খৰচ কিমান হ'ল বনাওঁতে, আৰু গোটেই কথাখিনি জানিবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সেই ধুনীয়া ঠাইখিনিলৈ যাবলৈ ওলালোঁ গোৱালপাৰাৰ পৰা। আৰু সেই ঠাইখিনি হ'ল আমাৰ বহতি চালমাৰা। আৰু সেই বহতি চালমাৰালৈ যাবলৈ হ'লে প্ৰথমত আহি পাব লাগিব মাটিয়া। আৰু এতিয়া মাটিয়া আহি পালোঁ। আৰু এই মাটিয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান গ'লে আছে আমাৰ সেই বহতি চালমাৰা, মানে সেই ধুনীয়া গাঁওখন। আৰু ফাইনেলি আহি পালোঁ সেই ধুনীয়া লোকেশ্যনটো। আৰু এইফালে আছে বাসুদেৱ ভাই, মানে বাসুদেৱ ভাই আমাক মাতিছিল। আপোনালোকে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। আৰু মোৰ লগত আছে এইফালে প্ৰদীপ কুমাৰ পাল দাদা। নমস্কাৰ। ভালে আছে দাদা? হয় হয়, ভালে আছোঁ। আৰু আপোনালোকৰ ইয়াতে যে ইমান ধুনীয়াকৈ এই মন্দিৰটো বনাইছে, বহুত ভাল লাগিছে। এই মন্দিৰখন আপোনালোকৰ বনাওঁতে কিমান দিন লাগিল? আমাৰ এই মন্দিৰটো প্ৰায় 5 বছৰ সময় লাগিছে। আৰম্ভণিৰ পৰা আমি 2 বছৰ ভালদৰে কাম কৰিছিলোঁ। তাৰপিছত অলপ লকডাউনে আমাক কিছু বেমেজালিৰ সৃষ্টি কৰিছিলে। আৰু দূৰ দূৰণিৰ যি আমাৰ উৰিষ্যাৰ পৰা কাৰিকৰে, তেওঁলোকৰ কাৰণে এটা অসুবিধাৰ সৃষ্টি হৈছিল। উৰিষ্যাৰ পৰা কাৰিকৰ আহি বনাইছিল? উৰিষ্যাৰ কাৰিকৰ আছিল। ঠিক আছে দাদা, আপোনাৰ পৰা আৰু কথা জানিম। প্ৰথমত আমি মন্দিৰখন চাই লওঁ অলপমান। আৰু আপোনালোকক আৰু এটা কথা জনাবলৈ পাই ভাল লাগিল, মানে এইটো যে আপোনালোকে পিছফালে মন্দিৰখন দেখা পাই আছে, এই মন্দিৰটোত মানে এটা মন্দিৰ প্ৰাংগণতে মানে 2টা দেৱী প্ৰতিষ্ঠা কৰা হৈছে। মানে মা কালী আৰু মা দুৰ্গাৰ মানে প্ৰতিমা মানে এটা মন্দিৰতে প্ৰতিষ্ঠা কৰা হৈছে। এইটো কালী মন্দিৰ আছিলে ইয়াতে, পুৰণি কালী মন্দিৰ ইয়াতে আছিলে। আৰু আমাৰ এইটো দুৰ্গা মন্দিৰ, পুৰণি দুৰ্গা মন্দিৰ। এতিয়া আমি ৰাইজে আলোচনা কৰিছিলোঁ, ঠাইৰো অভাৱ আৰু মন্দিৰত কিছু খৰচৰ কথা থাকে। এতিয়া আমি তাৰমানে তেওঁলোকৰ যি আমাৰ অভিজ্ঞ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ লগত বহিছিলোঁ। আৰু আমি এটা চাদৰ তলতে 2টা মন্দিৰ প্ৰতিষ্ঠা কৰিব পৰা যায় নেকি, বা 2 দেৱীক প্ৰতিষ্ঠা কৰিব পৰা যায়, তেতিয়া পণ্ডিতসকলেও কৈছিল পাৰিব। আৰু নিশ্চয় আমি সেই হিচাপতে ডায়েগ্ৰাম এইটো আমি তৈয়াৰ কৰি লৈছিলোঁ। মানে আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকৰ বাবে সুখবৰ যে তেওঁলোকে মানে এই যদি মানে বহতি চালমাৰা এই মন্দিৰটো দৰ্শন কৰিব আহে, তেওঁলোকে অকল নহয় মা কালীৰ প্ৰতিমা বুলি নহয়, তেওঁলোকে ইয়াতে মা দুৰ্গাৰ প্ৰতিমাও মানে দৰ্শন কৰিব পাৰিব। আৰু এতিয়া মানে মন্দিৰখনৰ ভিতৰত যাব চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম এতিয়া মানে কেনেকৈ কি বনাইছে। আৰু মানে যিহেতু মানে দুৰ্গা দেৱীৰ মূৰ্তিটো এতিয়ালৈকে প্ৰতিষ্ঠা কৰা হোৱা নাই, আৰু কালীমাৰ মূৰ্তিটো কেনেকৈ প্ৰতিষ্ঠা কৰা হৈছে সেইটো আপোনালোকক যি পাৰোঁ অলপমান দেখুৱাম। তো বলক এই মন্দিৰখনৰ ওপৰত উঠি যাওঁ এতিয়া। আৰু মোৰ পিছফালে এইখন হ'ল মা কালীৰ মন্দিৰ, মানে মা কালীৰ প্ৰতিমাটো ইয়াতে স্থাপন কৰা আছে, আপোনালোকে চাব পাৰে। এইটো আপোনালোকক দেখুৱাই দিছোঁ, চাওক কি ধুনীয়াকৈ মা কালীৰ প্ৰতিমাটো ইয়াতে এওঁলোকে স্থাপন কৰিছে। আৰু এই মা কালীৰ মন্দিৰৰ লগতে এইফালে হ'ল মানে আমাৰ দুৰ্গা মাৰ মন্দিৰটো। আৰু যিহেতু মানে এতিয়া মানে ইয়াতে প্ৰতিমা নাই, এওঁলোকে ইয়াতে এটা ফটো স্থাপন কৰি থৈছে। আৰু এই মা দুৰ্গাৰ মানে যোনটো মন্দিৰ, এওঁলোকে ইয়াতে ভাবিছে মানে এটা পাৰ্মানেণ্টলি মানে শিলৰ প্ৰতিমা স্থাপন কৰিব। আৰু যিহেতু মানে এই প্ৰতিমাটো এতিয়ালৈকে অনা হোৱা নাই, সেইকাৰণে মানে মা দুৰ্গাৰ মন্দিৰটো এতিয়ালৈকে খালী হৈ আছে। আৰু এই মন্দিৰৰ দেৱাল কওক, খুঁটি কওক, মানে পিলাৰবিলাক কওক, ইমান ধুনীয়া কাৰুকাৰ্য কৰি এইবিলাক মানে সজাইছে। আপোনালোকে যেতিয়া মানে ইয়াতে আহিব মানে নিজ চকুৰে চাব, কিবা এটা ভাল লাগি যাব। মানে আহিলেহে আপোনালোকৰ বিশ্বাস হ'ব যে ইয়াতে ইমান মানে আমাৰ এই গোৱালপাৰাতে ইমান ধুনীয়া এখন মন্দিৰ আছে, মানে কমপ্লিট মানে বাহিৰৰ ৰাজ্যৰ ষ্টাইলৰ। মানে উৰিষ্যাত মানে যেনেকৈ মানে মন্দিৰবিলাক বনায় সেই আৰ্হিৰে এইটো মন্দিৰ ইয়াতে নিৰ্মাণ কৰিছে। গতিকে আপোনালোকে নিশ্চয় ইয়াতে একবাৰ মানে পূজা কৰিবৰ কাৰণে বা মন্দিৰ দৰ্শন কৰিবলৈ আহিব। আৰু দাদা এতিয়া আমি মানে মন্দিৰৰ মানে বাকী ছাইডবিলাক চাম অলপ। আৰু এই মন্দিৰটো ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে, আৰু ইয়াৰ দেৱালত মানে ইমান ধুনীয়াকৈ কাৰুকাৰ্য কৰি মানে বহুত কাহিনী সম্বলিত মানে এইবিলাক প্ৰতিমূৰ্তি বনাইছে। আৰু এইবিলাকৰ বিষয়ে এই প্ৰদীপ দাৰ পৰা এতিয়া জানিব চেষ্টা কৰিম। দাদা আচলতে এইটো মানে এইটো চিত্ৰই মানে এইটো ফটোই আমাক কি বুজাইছে? আমাৰ মানে শিৱ বাবাৰ পৰিয়াল, মানে শিৱ পৰিবাৰ বুলি কয়, তেওঁলোকৰ পৰিবাৰটো আমি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। তাৰপিছত এইটো হৈছে দক্ষ যজ্ঞ। ইয়াত আমাৰ যেতিয়া মানে কি হৈছিলে, দক্ষ ৰজাই যজ্ঞ কৰিছিলে, সেই যজ্ঞৰ দৃশ্যটো ইয়াত অংকন কৰা হৈছে। চাওক একদম সেই যজ্ঞৰ মানে সেই দৃশ্যখিনি ইয়াতে কি ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। এই জুইখিনি যে আপোনালোকে দেখা পাইছে না, মানে আপোনালোকে অলপ দূৰৰ পৰা চালে একদম ৰিয়েল যেন লাগে। আৰু দাদা এইফালে এইটো হৈছে এতিয়া ৰক্তবীজ, মানে অসুৰ, তেওঁৰ ৰক্তৰ বিন্দুৰ পৰাই মানে অসুৰৰ হাজাৰ অসুৰৰ সৃষ্টি হৈছিলে। সেইটো মানে ৰক্তবীজ ধ্বংস কৰাৰ কাৰণে আমাৰ মা কালী
কি কৰিছিলে এইটো দৃশ্যটো ইয়াত দেখুওৱা হৈছে আৰু এইটো হৈছে যেতিয়া মানে গুহাৰ ভিতৰত আমাৰ মা পাৰ্বতী আছিলে তাতে মানে দাৰোৱান হিচাপে আমাৰ মানে বাবা গণেশ তেওঁ আছিলে বালক গণেশ তেতিয়া আছিলে এই প্ৰহৰী হিচাপে আছিলে কিন্তু প্ৰহৰী হিচাপে থাকোঁতে কিন্তু মহাদেৱে যেতিয়া আহিছিলে মহাদেৱেও মানে পাৰ্বতীয়ে যেতিয়া কৈ দিছিলে যে যিকোনো ব্যক্তি আহিলে ভিতৰত প্ৰৱেশ নিষেধ কিন্তু সেই মাকৰ আজ্ঞা ৰক্ষাৰ্থে আমাৰ মানে শিৱৰ লগত কথাৰ কাটাকাটি হৈছিলে আৰু তাৰ পিছতে এই হিৰচ্ছেদ হৈছিলে গণেশৰ আৰু এই গণেশৰ যিটো মূৰ্ত এইটো ইয়াতে উপস্থাপন কৰা হৈছে এইটো মূৰ্তলৈ লগাই দিয়া হৈছিলে এই দৃশ্যটো ইয়াত অংকন কৰা হৈছে আৰু এইটো এই ৰাহু কেতুৰ যিটো আমাৰ আমি সাধাৰণতে মানে যদিও ধৰ্মীয় দিশত আলোচনা কৰোঁ যে সূৰ্য গ্ৰহণ বা চন্দ্ৰ গ্ৰহণ মানে সেইটো যেতিয়া অমৃত পান কৰিছিলে আমাৰ অসুৰেও মানে দেৱতাসকলৰ লগত বহি এইটো তেতিয়া গম পাইছিলে তেতিয়া হিৰচ্ছেদ কৰিছিলে সেইটো দৃশ্য ইয়াত অংকন কৰা হৈছে এইটো আমাৰ সাগৰ মন্থনৰ দৃশ্যটো ইয়াত অংকন কৰা হৈছে কাছৰ ভিতৰত আৰু এইফালে মানে সমুদ্ৰ মন্থনৰ গোটেই দৃশ্যখিনি ইয়াতে দেখুওৱা গৈছে চাওক কি ধুনীয়াকৈ অংকন কৰিছে আৰু এই সাগৰৰ ঢেউ যে উঠিছে না চাওকচোন একদম মানে বাস্তৱৰ নিচিনাই ৰূপ দিছে এওঁলোকে দুৰ্গা মাক যেতিয়া অসুৰ বধ কৰিছিলে তাৰ এটা দৃশ্য ইয়াত উপস্থাপন কৰা হৈছে আৰু এইফালে আৰু ইয়াতে আমাৰ ভস্মাসুৰৰ যিটো এইটো দৃশ্যটো কৰা গৈছে ভস্মাসুৰ আৰু ইয়াতে মানে মা দুৰ্গাই যেতিয়া অসুৰক হিৰচ্ছেদ কৰিছিলে মা দুৰ্গাক যেতিয়া অস্ত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিলে দেৱতাসকলে যেতিয়া দিছিলে সেই দৃশ্যটো ইয়াত উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছিলে আৰু ভক্তপ্ৰাণ ৰাইজে ইয়াতে আহিলে এই মন্দিৰৰ দেৱালত যোনবিলাক মানে প্ৰতিমূৰ্তি অংকন কৰা আছে এইবিলাক চালেও মানে ধৰ্মৰ বিষয়ে বহুত জ্ঞান পাব আৰু এই প্ৰদীপ দাৰ পৰা এতিয়া মানে ধুনীয়া মন্দিৰটো যে এওঁলোকে নিৰ্মাণ কৰিছে সেই নিৰ্মাণৰ আঁৰৰ ৰহস্যটো জানিব খুজিম মানে তেওঁলোকৰ মাথাত এইটো কনচেপ্ট কেনেকৈ আহিল মানে অসমততো বহুত মন্দিৰ আছে আমাৰ গোৱালপাৰা জিলাতো বহুত মন্দিৰ আছে কিন্তু এনেকুৱা ধৰণৰ মন্দিৰ আমি মানে আজিলৈকে মানে কতো আমি দেখা নাই তো আচলতে এইটো কনচেপ্ট আপোনালোকৰ মানে মাথাত কেনেকৈ আহিল নমস্কাৰ মোৰ তাৰমানে কথা হৈছে যেতিয়া আমাৰ মন্দিৰটো জৰাজীৰ্ণ অৱস্থাত আছিলে আমি এটা মানে চিন্তা কৰিছিলোঁ যে এটা সাধাৰণ মন্দিৰ এটা তৈয়াৰ কেনেকৈ কৰিব পাৰোঁ আৰু ৰাইজৰ দান বৰঙণিৰ ওপৰতে আমাৰ মন্দিৰ নিৰ্মাণ কৰা হয় যিহেতু আৰু এজনৰ দ্বাৰাই বা দুজনৰ দ্বাৰাই সম্ভৱ নহয় ৰাইজৰ দান বৰঙণিতে আমি কিছু ষ্টেপ বাই ষ্টেপ আগবাঢ়িছিলোঁ প্ৰথমতে আমি যেতিয়া চাদ ঢালিছিলোঁ মানে মেইন মন্দিৰটো বনোৱাতে আমাৰ সুদূৰ বৰপেটাৰ পৰা আমি মিস্ত্ৰী লৈ আহিছিলোঁ মানে চাদৰ কাৰণে প্ৰথম অৱস্থাত মানে দুইটাৰ ওপৰত তেওঁলোকে ইছলাম ধৰ্মী লোকে আছিলে তেওঁলোকে ধুনীয়াকৈ আমাক কৰি দিছিলে আৰু নিশ্চয় তেওঁলোকৰ সহযোগিতাত আমি ষ্ট্ৰাকচাৰটো বনাই লৈছিলোঁ আৰু এটা আইডিয়া যেতিয়া আমি উৰিষ্যাৰ মিস্ত্ৰীক লগ পাইছিলোঁ যে ইয়াত কিবা ডিজাইন কৰিব পৰা যায় নেকি যে সাউথ ইণ্ডিয়ান মন্দিৰবিলাকৰ দৰে ডিজাইন কৰিব পৰা যায় নেকি যে কম খৰচত তেওঁলোকৰ লগত আমাৰ এটা আলোচনা হৈছিলে আৰু সেই হিচাপত লাহে লাহে ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়িছিলোঁ আৰু এবাৰ মই প্ৰদীপ দাৰ পৰা জানিব চেষ্টা কৰিম তেওঁলোকে যে ইমান ধুনীয়া মন্দিৰটো বনাইছে আৰু আপোনালোকে যে ভিডিঅ'ত মানে মন্দিৰটো দেখা পাই আছে এই মন্দিৰটোৰ আচলতে মানে খৰচ কিমানমান হৈছে আচলতে মন্দিৰৰ মানে একজেক্ট খৰচ কোৱা নাযায় কিন্তু এটা আনুমানিক খৰচ জানিব চেষ্টা কৰিম দাদা কিমান আনুমানিক খৰচ হ'ব তাৰমানে আনুমানিক মানে কি আচলতে আনুমানিকটোতো আনুমানিকেই হয় কোনো সঠিক কি নাথাকে প্ৰায় 1 কোটিৰ ওপৰত তলত এনেকুৱা ধৰণৰ এটা আছে মানে প্ৰায় 1 কোটিৰ ওপৰত অলপ তলত হ'ব হয় আপোনালোকে শুনা পালে না প্ৰায় 1 কোটি মানে আপোনালোকৰ যদি এনেকুৱা ধুনীয়া মন্দিৰ আপোনালোকৰ এলেকাত নিৰ্মাণ কৰিব খুজিছে তেনেহ'লে আপোনালোকেও মানে সেনেকুৱা ধৰণৰ খৰচ কৰিলে আপোনালোকেও মানে এনেকুৱা ধুনীয়া মন্দিৰ এখন আপোনালোকৰ এৰিয়াত পাই যাব আৰু আপোনালোকে পিছফালে দেখি থকা ধুনীয়া মন্দিৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল 2019 চনত আৰু কমপ্লিট হ'ল 2024 চনত আৰু শেষত প্ৰদীপ দাক বহুত ধন্যবাদ দিলোঁ মানে তেওঁ আমাক ইমানখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে তেওঁক বহুত ধন্যবাদ জনালোঁ আপোনালোকৰো ধন্যবাদ থাকিল আৰু নিশ্চয় আগন্তুক দিনত আপোনালোকৰ এই ভিডিঅ' চাই আমাৰ মন্দিৰ দৰ্শন কৰিব ভক্তপ্ৰাণ ৰাইজে আৰু আগন্তুক দিনত আমি ইয়াত মানে পাৰ্মানেণ্ট পূজাৰী থাকিব মানে পূজা দিয়াৰ ব্যৱস্থা থাকিব এতিয়া আহিলে আপোনালোকে আহিব নিশ্চয় পূজা দিব পাৰিব তাৰ ব্যৱস্থা কৰা হৈছে আৰু আগন্তুক দিনত আমি বিবাহ অন্নপ্ৰসন আৰু অন্যান্য পৰ্বসমূহ আমি ইয়াতে কৰাৰ কাৰণে আগবাঢ়িম তো বন্ধুসকল এই ধুনীয়া মন্দিৰটো আপোনালোকে নিশ্চয় দৰ্শন কৰিবলৈ আহিব মানে মা কালী আৰু মা দুৰ্গাৰ দৰ্শন একেলগে আপোনালোকে পাই যাব তো আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই জয় আই অসম।